চাউল হল, দালি হল, নিমখ হল, চেনি হল, আৰু কি লাগে বাইদেউসকলক কওক? আৰু কি লাগে চিন্তা কৰি কওক, আজিয়ে কৈ দিয়ক। আৰু কি লাগে? 1 অক্টোবৰৰ পৰা আমি আৰু এটা নতুন কাম কৰিব খুজিছো, সেইটো হল চাউলটোতো আহিলে, কিন্তু ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম, নিমখ দিম আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। তাৰমানে এতিয়া আপোনালোকে ৰেচন কাৰ্ডত বজাৰতকৈ কম দামত 30 টকা কম দামত চেনি পাব, চাউল বিনামূলীয়া পাব, নিমখ বজাৰতকৈ 10 টকা কম দামত পাব আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব। তাৰমানে দুখীয়া মানুহৰ কাৰণে চাউল হল, বিনামূলীয়া চিকিৎসা হল, বিনামূলীয়া কলেজত এডমিশন হল, আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং হল, চেনি পালো, দালি পালো, নিমখ পালো। লুঙি ধুতিতকৈ ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, একদম মনৰ পৰা কওক, লুঙি ধুতিতকৈ ভাল নে বেয়া? যিবিলাক মানুহে আগতে কংগ্ৰেছত ভোট দিছিলে তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া। এতিয়া চাউল হল, দালি হল, নিমখ হল, চেনি হল, আৰু কি লাগে বাইদেউসকলক কওক? আৰু কি লাগে চিন্তা কৰি কওক, আজিয়ে কৈ দিয়ক। আৰু কি লাগে? মিঠাতেল, দালি হল, চেনি হল, নিমখ হল, চাউল হল, এতিয়া কি বাকী থাকিলে? মিঠাতেল। এতিয়া 1 মিনিট মই আৰু এটা কৈ আছো, মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ চিলিণ্ডাৰত 1050 টকা লাগে, হয়নে নহয়? এতিয়া মই আপোনালোকক কথা দিছো, 1 অক্টোবৰৰ পৰা গেছৰ চিলিণ্ডাৰ আপোনালোকে 650 টকাত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা লগত কওঁ, যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছৰ চিলিণ্ডাৰ 250 টকাত ঘৰত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ চিন্তা কৰক, বিনামূলীয়া চাকৰি, বিনামূলীয়া চাউল, নিযুত মইনা যোজনা, আমাৰ আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, অৰুণোদয়, বিনামূলীয়া কলেজত এডমিশন, দালি, নিমখ, চেনি, গেছৰ চিলিণ্ডাৰ, ধুতি লুঙিতকৈ ভালনে বা বেয়া? কংগ্ৰেছক ভোট দিবনে বিজেপিক ভোট দিব? কংগ্ৰেছক ভোট দিবনে এজিপিক ভোট দিব? মই মাজে মাজে কংগ্ৰেছী বিলাকক কওঁ, তহঁতি হাতৰ ছবিটো বাদ দে, লুঙিৰ ছবিতে ইলেকশ্যন খেলা কৰ, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মাজে মাজে আমাৰ আইসকলৰ চিন্তা হৈ থাকে 10,000 টকাটোতো বা কেতিয়া পাম, সেইটো চিন্তা আছে নে নাই? আচ্ছা, 10,000 টকা লিষ্টত কাৰ কাৰ নাম আছে হাত উঠাওকচোন। এই ল'ৰাবিলাকে নুঠাবি, অকল ছোৱালীবিলাক। বঢ়িয়া। এতিয়া লাগিবনে নাই 10,000টো? লাগিব। ঠিক আছে, মই কেশৱ দাক দায়িত্ব দি দিলো, জুন মাহত কেশৱ দাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম, হ'ব? এতিয়া মে' মাহত আছো, জুন মাহত মাতিলে হৈ গল। কিন্তু সিদিনাখন দৌৰা দৌৰিকৈ নাহো, ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম, হ'ব? এতিয়া মই 10,000 টকাটোৰো কথা কৈছো। কংগ্ৰেছে ভাবে আমি 10,000টো দিব নোৱাৰিম, কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোৱেই। এই পঞ্চায়ত ইলেকশ্যনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম। কিন্তু 10,000 টকাটো নহয়, মোৰ উদ্দেশ্যটো
10ৰ পিছত আমি 25 পাব লাগিব, 25ৰ পিছত আমি 50 পাব লাগিব। যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে, মানে স্বামীয়ে ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায় 10,000টো দি দিয়ক। নিজে গৰু, ছাগলী, মুৰ্গী, হাঁহ, তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক। আমি আপোনালোকক ইনকুৱাৰী কৰিম, যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতো এটা কথা আছে, যিবিলাকে 3টা বাচ্চা থকাৰ কাৰণে এবাৰ 10টো পালে, অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব। ঠিক কৈছো নে নাই? সেইকাৰণে এইটো কথা মনত ৰাখিব, বোলে 10,000 পালো, ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গ'ল, বাচ্চাত 4টা হৈ গ'ল, 25টো নহ'ব, 50টো নহ'ব। সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব, যাতে বাচ্চা 3তকৈ ওপৰত নাযায়। ঠিক কৈছো নে নাই? মই আমাৰ মাসকলে 3টাতকৈ নিবিচাৰে, কিন্তু আমাৰ দেউতাসকলে কেতিয়াবা 4টা, 5টা, 6টা, 8টা, 9টা বিচাৰি দিয়ে। গতিকে কি লাগিব? 3টা হৈ গ'ল, আৰু 3 নম্বৰটো যদি আল্লাই তোক ল'ৰা নিদিয়ে, ক'ৰ পৰা ল'ৰা হ'ব? সেইকাৰণে মই কৈছো 3টা, 2টা আৰু 1টা, আৰু যদি জজা হলতো 4টাও হৈ যাব। ঠিক আছে? এতিয়া 10,000 টকাটো পাব, 10,000ৰ পিছত 25টো পাব, আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম। আজি আপোনালোকে লিখি লওক। শ্ৰদ্ধা ৰাইজ, কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে, আমাক নিদিয়ে। এতিয়া এই কথাটো মোক চিন্তা কৰক, এটা কথা মোক উত্তৰ দিয়ক, যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে, কষ্ট কাৰ কমে? হাজবেণ্ডৰ কষ্ট কমি যায় নে নাযায় ঘৰখন চলোৱা? গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকাৰ জেগাত 650 টকা আহিব, লাভ কাৰ হ'ব? হাজবেণ্ডৰ হ'বনে নাই? গতিকে কলেজত যদি এডমিশ্যন ল'লে, ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে, হাজবেণ্ডৰ লাভ হয়নে নহয়? নহ'লেতো বাপেকে সুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব। এতিয়া কলেজত মামাই পঢ়াই আছে, গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে। এতিয়া আমি কিমান চিন্তা কৰিছো, ক্লাছ 9ত আমি চাইকেল দিছো, ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো। এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো। আমাৰ যদি ধনী মানুহৰ ঘৰত যায়, ল'ৰা মেট্ৰিক দিব, আৰু মাকে ল'ৰাটোক গাখীৰ খুৱাব খোজে, ল'ৰাটোৱে গাখীৰ নাখায়, মাকে কয় বাবা মেট্ৰিক দিবি, গাখীৰ খাচোন। ল'ৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা, নাখাওঁ। কিছুমানৰ গাখীৰ আছে, ল'ৰাই গাখীৰ নাখায়। আকৌ কিছুমান মাকে ল'ৰাক গাখীৰ খুৱাব খোজে, ঘৰত গাখীৰ নাই। হয়নে? মই ঠিক কৈছো নে? মাকৰ মনত ইচ্ছা যে ল'ৰাটোৱে মেট্ৰিক দিব, ল'ৰাটোক গাখীৰ এগিলাচ খুৱাওক, পইচাই নাই, ক'ৰ পৰা গাখীৰ খুৱাব? এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাচ পাব পাৰে, ভাল কিতাপ এখন কিনিব পাৰে। মেট্ৰিক দিয়া ল'ৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম, যেতিয়ালৈকে মেট্ৰিক নহয়। ভাল হ'বনে বেয়া হ'ব? ধুতি লুঙিতকৈ ভাল নে বেয়া? ধুতি লুঙিতকৈ ভাল নে বেয়া? শ্ৰদ্ধা ৰাইজ, মোৰ ল'ৰা ডিগ্ৰী পাছ কৰিলে, বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত, আজি ইণ্টাৰভিউ ডিব্ৰুগড়ত, আজি ইণ্টাৰভিউ দিল্লীত। বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে, ইণ্টাৰভিউ মাৰা নহয়। এডিআৰিত যদি আমি ফিজ লওঁ, কেণ্ডিডেট 4 লাখ হয়, আৰু ফিজ নললে কেণ্ডিডেট 10 লাখ হয়। তাৰমানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত
পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গ'ল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিব সেই লৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ চাইকেল ক্লাছ 10ৰ লৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাছ কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2500 টকা আগত কোনবা চৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা চৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ